Dear students, good morning. আজি আমি some frequency distribution and graphical representation. Introduction to আমাৰ কি দিছে? A frequency distribution refers to data classified on the basis of some variable that can be measured such as weight, age, number of children, etc. কি কৈছে? Frequency distribution refers to data classified on the basis of some variable. Suppose it is a weight, age, নাম্বাৰ অফ চিলড্ৰেন। এতিয়া নাম্বাৰ অফ চিলড্ৰেন বুলি কোৱাৰ লগে লগে আমি কি ক'ম? কিবা এটা ভেলু ক'ম, 2, 3 হ'ল। তেতিয়া সেইটোৱে হ'ব আমাৰ কাৰণে কি? এটা ভেৰিয়েবলটোৰ আমাৰ ফ্ৰিকুৱেঞ্চি হ'ল। এই ভেৰিয়েবল ৰেফাৰ্ছ টু দ্য কেৰেক্টাৰিষ্টিক্স ডেট ভেৰিজ ইন মেগনিটিউড ইন এ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন। এই ভেৰিয়েবল মে বি আইডাৰ ডিছক্ৰিট অৰ কণ্টিনিউৱাছ। ভেৰিয়েবল মানে আমাৰ কি হ'ব? ভেৰি হৈ থাকিব, চেঞ্জ হৈ থাকিব। এতিয়া ক্লাছ 8ৰ যদি ষ্টুডেণ্টৰ সংখ্যা যদি আমি চাওঁ, 30 যদি আছে, ক্লাছ 9ৰ ছাপ'জ 60ও থাকিব পাৰে। সেই ভেৰিয়েবলটো কি হৈ থাকিব? ভেৰি হৈ থাকিব, আমাৰ ফিক্স নাথাকে। এই ভেৰিয়েবল মে বি আইডাৰ ডিছক্ৰিট অৰ কণ্টিনিউৱাছ। ভেৰিয়েবলটো ডিছক্ৰিটো হ'ব পাৰে, কণ্টিনিউৱাছো হ'ব পাৰে। সেই ডিছক্ৰিট ভেৰিয়েবল ইজ ডেট হুইচ অলৱেজ টেক্স এন ইণ্টিগ্ৰেল ভেলু। ডিছক্ৰিট ভেৰিয়েবলটো আমাৰ কি কৈছে? যিটোৱে আমাৰ ইণ্টিগ্ৰেল ভেলু দিব, গোটা ভেলু দিব, সেইটো হ'ল ডিছক্ৰিট ভেৰিয়েবল। এতিয়া যদিহে কওঁ নাম্বাৰ অফ চিলড্ৰেন, নাম্বাৰ অফ চিলড্ৰেনটো আমি কেনেকৈ কাউণ্ট কৰিম? 2 বা 3, 4 তেনেকৈ 1 তেনেকৈ ক'ম। এইটো হ'ল কি? ইণ্টিগ্ৰেল ভেলু, গোটা ভেলু। তাক আমি ফ্ৰেকশ্যন কৰিব নোৱাৰোঁ, ব্ৰেক কৰিব নোৱাৰোঁ। সেইটো হ'ল আমাৰ কাৰণে কাউণ্টিং। যোনটো আমি ডিছক্ৰিট ভেৰিয়েবলটোৱে আমাৰ ইণ্টিগ্ৰেল ভেলু, গোটা ভেলু দিব। ফৰ এক্সাম্পল, দ্য নাম্বাৰ অফ চিলড্ৰেন, দ্য নাম্বাৰ অফ এমপ্লয়িজ এক্সেট্ৰা। এতিয়া নাম্বাৰ অফ চিলড্ৰেনটো আমি কি বুলি ক'ম? ডিছক্ৰিট এক্সাম্পল, ভেৰিয়েবলৰ এক্সাম্পল। নাম্বাৰ অফ এমপ্লয়িজ, ছাপ'জ এতিয়া আমাৰ কলেজখনতে যদি আমি কওঁ আমাৰ কিমান ফেকাল্টিজ আছে, তেতিয়া সেইটো যদি আমি কাউণ্ট কৰোঁ, তেতিয়া 20 বা 25, তেতিয়া আমাৰ সেইটো কি হ'ব? নাম্বাৰ অফ এমপ্লয়িজ ডিছক্ৰিট, গোটা ভেলু দিব। সেইটো হ'ব আমাৰ ডিছক্ৰিটৰ ক্ষেত্ৰত। আৰু কণ্টিনিউৱাছ কি কৈছে? এ কণ্টিনিউৱাছ ভেৰিয়েবল কেন টেক এভৰি ভেলু বোথ ইণ্টিগ্ৰেল এণ্ড ফ্ৰেকশ্যনেল উইদিন দ্য ৰেঞ্জ অফ পচিবিলিটিজ। এতিয়া আমাৰ কণ্টিনিউৱাছ ভেৰিয়েবলটো আমাৰ কি দিব? গোটা ভেলু দিব, বোথ ইণ্টিগ্ৰেল এণ্ড ফ্ৰেকশ্যনেল উইদিন দ্য ৰেঞ্জ অফ পচিবিলিটিজ। আমাৰ যিটো পচিবিলিটি থাকিব তাৰ এটা ৰেঞ্জৰ ভিতৰত আমি কণ্টিনিউৱাছ ভেৰিয়েবলটো আমাৰ ভেলু দিব। চাচ ইজ দ্য হাইট অৰ ৱেট অফ ইণ্ডিভিজুৱেল এক্সেপ্টাৰ। এতিয়া হাইট বুলি কোৱাৰ লগে লগে কিছুমান আমাৰ কি? 4 ফিট। এতিয়া 4 পূৰা 4 বুলি ক'লে আমাৰ সেইটো কি হ'ব? ইণ্টিগ্ৰেল ভেলু দিব, 4 ফিট 1 যদি আমাৰ তেনেকৈ কওঁ, তেতিয়া আমাৰ তেনেকৈ আমি এটা ৰেঞ্জৰ ভিতৰত ধৰিলোঁ। 4 to 5 ফিটৰ ভিতৰত আমাৰ কিমান ষ্টুডেণ্ট আছে ক্লাছ 11ত। তেতিয়া আমি সেইটো ৰেঞ্জৰ ভিতৰত 4 1, 4 ফিট 2, 4 ফিট 3 তেনেকৈ আমাৰ গোটেই ৰেঞ্জটোৰ ভিতৰত আমাৰ যিটো পাম সেইখিনি হ'ব আমাৰ সেই ফ্ৰিকুৱেঞ্চি। সেই ৰেঞ্জটোৰ ফ্ৰিকুৱেঞ্চি ছাপ'জ আমি 10 পালোঁ, সেইটোৱে হ'ব আমাৰ ফ্ৰিকুৱেঞ্চি। আৰু হাইট, ৱেট এইখিনি আমি এটা গোটা ভেলু দিব নোৱাৰোঁ, সেইটো তেতিয়া হ'ব এটা ৰেঞ্জৰ ভিতৰত থাকিব, তেতিয়া সেইটো হ'ব কণ্টিনিউৱাছ ভেৰিয়েবল। Generally, continuous data are obtained through measurement, while discrete data are derived by counting. Continuous data through measurement while discrete data are derived by counting. Frequency distribution is simply a table in which the data are grouped into classes and the number of cases will fall in each class. Frequencies are recorded. The frequency distribution is simply a table in which data are grouped into classes. Data to amar ki hobo? The number of children, যদি আমি নাম্বাৰ অফ চিলড্ৰেন চাওঁ 0, 1, 2, তেতিয়া আমাৰ 0 এটাও নথকা আমাৰ ফেমিলি এটাও নথকা আমাৰ কিমান হ'ব পাৰে? আমি ছাপ'জ এটা এৰিয়া ল'লোঁ, তাৰ আমাৰ 40, এটা ৱাৰ্ড ল'লোঁ, তাত 40 হাউচ হোল্ড আছে। তাৰ পৰা আমি 0 থকা ছাপ'জ 2 পালোঁ। এইটো হ'ল আমাৰ কাৰণে কি? ফ্ৰিকুৱেঞ্চি। 1 থকা আমাৰ যেনিবা পালোঁ 15, তেনেকৈ 2 থকা আমি 40 আউট অফ 40 ভিতৰত আমি এইকেইটা উলিয়ালোঁ। তেতিয়া আমাৰ এইটো কি হ'ব? এটা ফ্ৰিকুৱেঞ্চি আমাৰ টেবুল এখন দিব, যা এইটো হ'ল কি? ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যনটোৰ ক্লাছেছটো আমাৰ কি হ'ব?
ডাটা হ'ব ৰেকৰ্ড হৈ থাকিব দ্য ৱৰ্ড ডিষ্ট্ৰিবিউশ্যন ৰেফাৰ্ছ টু দ্য ৱে ইন হুইচ দ্য আইটেম অৰ ডিষ্ট্ৰিবিউশ্যন ইন ডিফাৰেণ্ট ক্লাছেছ দ্য টাইপছ অফ ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন বুলি ক'লে ডিছক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন ডিছক্ৰিট ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন কি কৈছে হিয়াৰ উই কাউণ্ট দ্য নাম্বাৰ অফ টাইমছ ইজ ভেলু অফ দ্য ভেৰিয়েবল অকাৰ্ছ ইন দ্য ডাটা দ্য অকাৰেঞ্চ অফ দ্য ভেৰিয়েবল ইজ কাউণ্টেড উইথ দ্য হেল্প অফ vertical bars. An example is given number of children 0 1 2 3 4 5 total this telemark এতিয়া আমাৰ 0 থকা আমি telemarks vertical bars সহায়ত আমি পালো 3 তে ফ্ৰিকুৱেঞ্চিটো আমি কেনেকৈ লিখিম ইন্টিগ্ৰেল ভ্যালুত আমি 3 লিখিম 1 থকা আমি কিমান আছে 4 আছে ফ্ৰিকুৱেঞ্চিত আমি 4 লিখিম তে হেতু কৈছে ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচনটো আমাৰ কি দিব এটা গোটা ভ্যালু দিব এখানে কৈছে উই কাউন্ট দ্য নাম্বাৰ অফ টাইমছ ইজ ভ্যালু অফ দ্য ভেৰিয়েবল অকাৰ্ছ ইন দ্য ডাটা তে 0 টো আমাৰ কিমান টাইমছ অকাৰ হৈছে 3 টাইমছ অকাৰ হৈছে দ্য অকাৰেঞ্চ অফ দ্য ভেৰিয়েবল ইজ কাউণ্টেড উইথ দ্য হেল্প অফ ভাৰ্টিকেল বাৰ্ছ আমি কেনেকৈ কাউণ্ট কৰিছোঁ 1 2 3 ভাৰ্টিকেল বাৰ্ছৰ সহায়ত আমি কাউণ্ট কৰিছোঁ আৰু তাক আমি নিউমেৰিকেলি আমি কেনেকৈ লিখিছোঁ ফ্ৰিকুৱেঞ্চিত 3 লিখিছোঁ হ'ল তেনেকৈ 4 ৰ ক্ষেত্ৰত আমি 3 পাইছোঁ টোটাল ফ্ৰিকুৱেঞ্চি আমাৰ কিমান আছে 20 আছে এটো হল ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচন তেনেকৈ আমি কন্টিনিউয়াছ ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচনৰ ক্ষেত্ৰত আমি কি পাম দেয়াৰ আৰ সাৰ্টেন ভেৰিয়েবল হুইচ উইল নট হেভ এ ডিষ্টিংক্ট ইন্টিজাৰ ভ্যালু এণ্ড ইন দোজ কেसेस দ্য ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচন উইল বি continuous. Also, when the data set is very large, it becomes necessary to condense the data into a suitable number of classes and then combine frequency are assigned to respective classes. An example of continuous frequency distribution is given below. যদি আমাৰ ডাটাটো আমাৰ লাৰ্জ হয় ডাটা সেটটো যদি লাৰ্জ হয় তাক আমি সুবিধাৰ্থে আমি তাক কি কৰিম নিজে আমি ক্লাসটো বনাই লম আমাৰ সাপোজ মানে 500 আছে 500 থাকিলে 500 ডাটাটোক আমাৰ কিমানটা ক্লাসৰ ভিতৰত পৰিব এতিয়া 0 পৰা ষ্টাৰ্ট হৈ যেনিবা 500 শেষ হ'ল দেখোন ইয়াৰ পৰা আমি ডাটা সেট এটা বনাই লম ইন্টাৰভেল এটা বনাই লম তে 0 to 10 10 to 20 তে 10 ডিসটেন্সত আমি ডাটা সেটটা বনাই ললো তাৰ কৰেসপন্ডিং আমি ফ্ৰিকুৱেঞ্চিটো পাম তে 0 to 10 ৰ ভিতৰত আমাৰ কিমান সোমাই আছে ডাটা হল তেনেকৈ আমি যেতিয়া আমাৰ ডাটাটো ডাঙৰ হ'ব তেতিয়া আমি ক্লাস ইন্টাৰভেল আৰু আমাৰ কিমানটা ক্লাস হ'ব হেতু আমি বনাই ল'ব পাৰিম এতিয়া হাইটটো আমাৰ দিয়া আছে 145 centimeter to 150 up to কি হলকে আছে 175 to 180 তে আমাৰ 145 to 150 cm ৰ ভিতৰত আমাৰ কিমান আছে 3 ফ্ৰিকুৱেঞ্চি 3 হল এটো কন্টিনিউয়াস আমি ফিক্স কে কৈ দিব নোৱাৰো যে হাইট বা ওয়েট ইমানে এটা গোটা ভ্যালু এটা থাকিব বুলি 145 to 150 ৰ ভিতৰত আমাৰ হাইট 3 জন পালো 150 to 155 ৰ ভিতৰত 7 জন পালো হল তেনেকৈ আমি কন্টিনিউয়াছৰ কাৰণে এটা আমাৰ ইন্টাৰভেল থাকিব তে কনস্ট্ৰাকশন অফ কন্টিনিউয়াছ ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচন তে কন্টিনিউয়াছ ফ্ৰিকুৱেঞ্চি ডিস্ট্ৰিবিউচন কনস্ট্ৰাক্ট কৰোতে আমাৰ কি লাগিব ৰেঞ্জ থাকিব লাগিব ৰেঞ্জ কি দিছে the range of a frequency distribution may be defined as a difference between the lower limit of the first class interval and the upper limit of the last class interval তে আমাৰ ৰেঞ্জটো আমি কেনেকৈ উলিয়াম একেবাৰে হাইয়েষ্টৰ পৰা আমি ক্লাস ইন্টাৰভেল এটো আমাক দিয়া আছে হাইটৰ সেন্টিমিটাৰ একেবাৰে লোৱেষ্ট ভ্যালুটো আমাৰ কিমান আছে 145 আছে আৰু একেবাৰে হাইয়েষ্টটো আছে 180 180 ৰ পৰা যদি 145 টো মাইনাস কৰি যেটো আমি ডিফাৰেন্স পাম হেতু হ'ব আমাৰ কাৰণে ৰেঞ্জ সেইকাৰণে কৈছে ৰেঞ্জ the range of a frequency distribution may be defined as a difference between the lower limit a class interval to এটা কথা সদায় মনত ৰাখিবা যে 145 to 150 লৈকে আছে a class interval to first to হ'ব কি lower limit lower 145 আৰু 150 সৰু কোনটো 145 to lower limit 155 to কি upper limit হল এটো হল upper limit আৰু এটো lower limit এতিয়া আমাৰ
কৈছে লোৱাৰ লিমিট অফ দ্য ফাৰ্ষ্ট ক্লাছ ইণ্টাৰভেল এটা আপাৰ লিমিট অফ দ্য লাষ্ট ক্লাছ ইণ্টাৰভেল আপাৰ লিমিট আমাৰ কিমান আছে 180 আছে আৰু লোৱাৰ লিমিট ফাৰ্ষ্ট ক্লাছটোৰ 145 আছে সিহঁতৰ ডিফাৰেঞ্চটো ইন দ্য এক্সাম্পল গিভেন ইন টেবুল 3.2 এই 3.2 টেবুলখনত আমাৰ ৰেঞ্জ আমি কিমান পাম 180 to 145 আমি কিমান পালোঁ 35 পালোঁ the number of classes আমি কেনেকৈ উলিয়াম the number of classes should neither be too large nor too small the number of classes আমাৰ কিমানটা ক্লাছ হ'ব সেইটো আমাৰ বৰ বেছি ডাঙৰ হ'ব নালাগে বৰ বেছি সৰু হ'ব নালাগে normally between 6 and 15 classes are considered to be adequate normally আমি 6 to 15 classes ভিতৰত আমাৰ কি ভাল বুলি কোৱা হয় adequate the class interval the difference between the upper limit and the lower limit of a class is known as class interval the class interval আমাক কি দিছে the difference between upper limit পৰা lower limit difference আমি কি বুলি কম class interval বুলি কম in the class 145 to 150 class interval is 5 এটো আমাৰ class interval difference আমাৰ কিমান আছে 150 to 145 5 155 to 150 5 the class interval আমাৰ কিমান কে আছে 5 কে আছে the size of the class interval is determined by the number of classes and the range the size আমি class interval size to আমি কি কেনেকৈ ডিটাৰমাইন কৰিম নাম্বাৰ অফ ক্লাसेছ আৰু ৰেঞ্জৰ সহায়ত কৰিম হল class limit কৈছে the class limits are the lowest and the highest value that can be included in the class limit to কি কৈছে the class limit are the lowest and the highest values class limit to হ'ব class limit to lowest আৰু highest value that can be included in the class থকাটো class frequency the number of observation corresponding to a particular class is known as the frequency of that class in the above example the class frequency of the class 170 to 175 is 4 the class frequency বুলি ক'লে a 160 to 165 or a class 2 এটো এটা ক্লাস প্ৰত্যেকটো এটা কি এটো ক্লাস 145 to 150 তাৰ কৰেসপন্ডিং আমি যোনটো ফ্ৰিকুৱেন্সি থাকিব হেতু হল ক্লাস ফ্ৰিকুৱেন্সি 175 to 180 ক্লাস ফ্ৰিকুৱেন্সি কিমান আছে 2 আছে হল তেনেকৈ মিড পইণ্টটো আমি কি পাম it is a value lying halfway between the lower and the upper class limit of the class interval midpoint of a class upper limit of the class plus lower limit of the class divided by 2 তো mid value to আমি কেনেকৈ পাম mid value suppose আমি 0 to 5 5 to 10 এটো যদি আমাৰ class limit হয় class interval হয় class interval হলে আমাৰ কি পাম এতিয়া আমি mid value উলিয়াব লাগে mid value উলিয়াবলৈ হলে আমি 0 to 5 এতিয়া আমাৰ lower limit কিমান আছে 0 আছে upper limit 5 আছে divided by 2 আমি কিমান পাম 2.5 তেনেকৈ এটোৰ ক্ষেত্ৰত আমি পাম 5 plus 10 upper limit plus lower limit divided by 2 to 15 হলে কিমান হ'ব 7.5 হল তেনেকৈ আমি মিড পইণ্ট উলিয়াম বাকি এইখিনি তোমালোকে চাবা যদি কিবা বুজি নাই পোৱা মোক ক'বা